Hey guys, good afternoon. এটা নতুন ভিডিঅ' স্বাগতম তো গাইস বলক দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যাতে ভিডিঅ'ত বিতৰ্ক সৃষ্টি নকৰে আৰু মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিলে হয় আপুনি ভিডিঅ'টো স্কিপ নকৰিব। আপুনি ঠিকই শুনি আছে বা আপুনি ভিডিঅ'টো ঠিকই চাইছে। আজি আপোনালোকক মই গহীন কপচকে এই ভিডিঅ'টো যোগেদি এটা ভাল খবৰ দিবলৈ আহিছোঁ। দেখিছে বতাহ ধুনীয়া মাৰি আহিছে বা মাৰি আছে বা প্ৰকৃতিৰ ওচৰতে আছোঁ হয় খুবেই ধুনীয়া লাগিছে বা কিন্তু যে বিশাল ফুকন বা চুমি বৰা হয়তো চিনি নোপোৱা মানুহ এই অসমত নাই বা উত্তৰ পূৰ্বাঞ্চলত নাই। এটা বহুত ভাল কাম কৰিলে বা ৰাজ্যখনৰ কাৰণে যে এতিয়া লুকাই আছে বিয়া খাবলৈ গৈছিল যে যোৰহাটৰ এজন OC জিতুমণি ডেকা যে জিতুমণি ডেকাক ইতিমধ্যে নিলম্বন কৰা হ'ল চাকৰিৰ পৰা। এতিয়া চুমি বৰাক বিচাৰি পোৱা নাই অসম আৰক্ষীয়ে। যে লাষ্ট লোকেশ্যন পাইছে যে মেঘালয় চেৰাপুঞ্জীত লুকাই আছে। যেতিয়া মেঘালয় আৰক্ষীৰ সহযোগত যেতিয়া অসম আৰক্ষী গ'ল যে চুমি আৰু তাৰ্টিকক গ্ৰেপ্তাৰ কৰিবলৈ, কিন্তু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। তাৰ পৰা এখন কলা ৰেঞ্জ ৰভাৰ বিলাসী বাহন লৈ পলায়ন কৰিলে নেপালৰ পশুপতিনাথ মন্দিৰৰ এটা বিশেষ গোপন অঞ্চললৈ। তাত বৰ্তমান তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। যে তেওঁ অভিনেত্ৰী নে তাৰ কোৰিঅ'গ্ৰাফাৰ নে ফটোগ্ৰাফাৰ, কিয় এনে ৰাজ্যখনক কিয় এনে লতিঘটি কৰাই আছে। যে আপুনি হয়তো শুনিছিল যে ৰাজ্যখনত ধৰ্ষণ হত্যা বা বলৎকাৰ অনা অসমীয়াৰ বা মুছলমানসকলৰ অসমীয়া যুৱতীৰ ওপৰত দেখিবলৈ পোৱা গৈছিল। বহুতকেইটা ধৰ্ষণ কাণ্ড বৰ্তমান আমাৰ অসম ৰাজ্যখনত সংঘটিত হৈ গৈছিল। কি সেই ঘটনাসমূহ বা সেই দিনবোৰ বা আমাৰ মা আমাৰ ভণ্টিক যেতিয়া বলৎকাৰ ধৰ্ষণ কৰিছিল সেইসমূহ আপুনি পাহৰি গৈছিল নেকি? যে সকলোতে চুমি 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 হয়, দুটা তিনিটা গানেই ওলাই গৈছিল। কিয় কাৰণে ইমান কোটি কোটি টকা মাৰি বৰ্তমান তেওঁ ক'ত পলায়ন কৰি আছে? যে তেওঁ কিয় বিচাৰি পোৱা নাই? যে মৰমৰ ভাইটি বিশালক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিলে হয়। যে মৰমৰ বিশাল ভাইটিয়ে যে আৰক্ষীৰ সন্মুখত সকলো কথা কৈছে, যিখিনি জড়িত আছিল সেইখিনিও ক'লে যে চুমি প্ৰকৃততে যে বায়েক নে আন কিবা সেইখিনিও স্পষ্টভাৱে কৈ দিছে। হয় বিতৰ্ক নকৰিব আৰু গহীন কপচকে আপোনালোকক কৈ আছোঁ যে আৰক্ষীক ক'লে যে ডিব্ৰুগড় আৰক্ষী জিম্বাত যেতিয়া আছে আজি হয় 6 দিন হ'ল যে চুমি মোৰ বা নহয় মোৰ পত্নীহে। ভাবক তেতিয়াহ'লে বাইদেউ পাতি বা ভাইটি পাতি লাষ্টত গিৰিয়েক হ'ল বা ভাইটিয়ে যেতিয়া বায়েকৰ বিয়াত কোটি কোটি টকা দিব হয়তো নিজৰ ভায়েকেও বা নিদিয়েও। মই এইটো 100% সঁচা, এইটো মই গৌৰৱ কৰা নাই। ইমানখিনি টকা নিদিয়ে। সি কিয় দিলে? বগা চেহেৰা দেখিলে হয়, বগা বা আন অমিতা কিবা দেখিলে হয় দিয়ক অমিতা, বাকী বহুত কিবা কিবি দেখিলে আৰু হানিমুন গ'ল, ডুবাইত জীৱন কটালে 20 দিন কোটি কোটি টকা ব্যয়েৰে। আনকি ডুবাইত বহুত ধৰণৰ মানে বিতৰ্ক হ'ব সেইবোৰ কথা ক'লে হয়। বিভিন্ন ধৰণৰ ভিডিঅ' বনালে সামাজিক মাধ্যমত, হয়তো আপুনি দেখি আছে। তেতিয়াহ'লে তাৰ্টিক নামত ফুলদানীহে আচল গিৰিয়েক হ'ল, যদিও সৰু বয়স সৰু, বাকী মাল একোৱে সৰু নহয়, বাকী চব ডাঙৰ। বুজাই হয়তো ভালকৈ বুজিছে হয়। তো গাইজ আপোনালোকে যদি নতুনকৈ মোৰ চেনেলটোত ভিডিঅ'সমূহ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকক। ট্ৰেডিং জগতৰ মাষ্টাৰ মাইণ্ড বিশাল ফুকনৰ এটা আছিল সুন্দৰ কণ্ঠ হয়। তেওঁ বহুত ভাল এজন সংগীত শিল্পীও আছিল হয়। বহুত গান ইতিমধ্যে সামাজিক মাধ্যমত তেওঁৰ একাউণ্টৰ পৰা বহুতে ছেভ কৰি বহুতে ডাউনলোড কৰি হয়তো গানসমূহ আমাৰ জনসাধাৰণক শুনাই আছে হয়। এটা বহুত সুন্দৰ কণ্ঠ, এটা বহুত ভাল কণ্ঠৰ অধিকাৰী আছিল যে আমাৰ বিশাল ফুকন। কিন্তু বগা মালৰ বগা ছোৱালীৰ প্ৰেমত পৰি বা বায়েকৰ জালত পৰি তেওঁ এইবোৰ কাম কৰিবলৈ সক্ষম হ'ল। বায়েকে হয়তো বায়েক কি আৰু সৰু বা কিয় বগা দেখিলে বা সকলো বস্তুবোৰ ডাঙৰ দেখিলে হয়তো কি ক'ব এনেকুৱা নকোৱা নাংগৰ নেংগি ঠাংগি ঠেংগি তেনেকুৱা হয়। বুজাই হয়তো ভালকৈ বুজিছে নাই নে মই গাটোৰ কথা কৈছোঁ দেই, বাকী একো নহয়। এতিয়া বৰ্তমান ক'ত আছে? যে বিশাল ফুকনে জেলৰ ভাত খাই থাকিবনে? বিশাল ফুকনে আৰক্ষীক ইতিমধ্যে কৈছে
যে মই এনেকৈ অকলে থাকিবলৈ মোৰ অসুবিধা হৈছে, মই জীয়াই থকাত অসুবিধা হৈছে, মই যি ভুল কৰিলোঁ মোক ক্ষমা কৰক, যে মোৰ মৰমৰ বা চুমিক আনি দিয়ক। কেনেকৈ আনি দিব এতিয়া আৰক্ষীয়ে? হয়তো তেওঁ মেকআপ নকৰাকৈ হয়তো পুলিচৰ সন্মুখত এই ঘূৰি আছে বা ধূলি দি, পুলিচৰ চকুত ধূলি দি ইতিমধ্যে নেপালত জীৱন যাপন কৰি আছে, হয়। কিয়? আৰু ইতিমধ্যে স্বপ্নলীল দাসকো গ্ৰেপ্তাৰ কৰা হৈছে। যে ভাইটি যে বিয়া হৈছে তাৰ্টিকৰ লগত, কিন্তু শুৱে ভাইটিৰ লগত, হয়। এদিন দুদিন নহয়, প্ৰতিদিনাই ভাইটিৰ লগত শুৱে। আৰু যেতিয়াই তাৰ্টিকে চুমিৰ ওচৰত শুবলৈ যায় তেতিয়া কোৰ মাৰি পেলাই দিয়ে। কিয়? আৰু যে বিশাল ফুকনে আৰক্ষীৰ ওচৰত কৈছে যে মই চুমি লগত 10 বাৰ মিলন 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 কৰে। মানে কি? প্ৰেং প্ৰেং প্ৰেং, সেইটো আৰু প্ৰেং প্ৰেম, সেইটো আৰু আন কিবা নহয়, যে মিলন 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 10 বাৰ, হয়। যে ভাত নাখায় চুমি নহ'লে, আচলতে ভায়েক নেকি হয়তো বুজাই সকলো বুজিলে। আৰু চুমিৰ বিষয়ে যে তাৰ্টিকৰ যিটো মানে ধৰ হেল্পাৰ, যে এজন তেওঁ ভাল ফটোগ্ৰাফাৰ, ইতিমধ্যে যোৰহাটৰ 2জন বৰা উপাধিৰ ল'ৰাজনক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে অসম আৰক্ষীয়ে। আৰু ইতিমধ্যে যে চুমি আৰু তাৰ্টিকক যে বিচাৰি পাবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী আৰু মেঘালয় আৰক্ষীৰ সহযোগতো, যে এতিয়াও বৰ্তমান বিচাৰিবলৈ সক্ষম হোৱা নাই। আৰু জিতুমণি ডেকা যিজন নিলম্বন ওচি বিয়া খাবলৈ গৈছিল, তেওঁ বৰ্তমান পলাই ফুৰাইছে বা তেওঁৰ জড়িত হৈ আছে, ইতিমধ্যে স্পষ্টীকৰণ দিছে, হয়। আৰু চুমি তাৰ্টিকৰ বিষয়ে বা বিশালৰ বিষয়ে ছেকেণ্ডটো আপডেট আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ ভিডিঅ'ৰ যোগেদি। আৰু গাইজ দেৰি নকওঁ দিয়ক, বহুতখিনি ভিডিঅ' বনাব আছে বা বহুতখিনি আপোনালোকে মৰম ছাপোৰ্ট দি আছে মোক, এনেকৈ মই আগবাঢ়ি যোৱাত ফেচবুক বা ইউটিউবৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সহায় কৰিব। আৰু কালিৰ ভিডিঅ'টো যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দি আছে, চাবগৈ। তো গাইজ আজিলৈ ভিডিঅ' মানে এটা নতুন ভিডিঅ'লৈ ধুনীয়াকৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। টাটা বাই বাই, জয় আই অসম।